নমস্কাৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচ ষ্টেট বা যিকোনো অসম ষ্টেট লেভেলৰ পৰীক্ষাত সহায় হোৱাকৈ মেথছৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ Hello everyone, welcome to our channel. Please subscribe and press the bell icon to get the notification. প্ৰথম কুৱেশ্যনটো লৈছো the HCF and LCM of two numbers are 2 to the power 5 and 2 to the power 5 7 cube respectively. If one of the two numbers is 2 to the power 7, then the other number is. কোনো দুটা সংখ্যাৰ গসাগু আৰু লসাগু ক্ৰমে এইটা দিয়া আছে যদি এটা সংখ্যা 2 to the power 7 হয় তেনেহলে আনটো সংখ্যা এই অপচন কেইটাৰ পৰা বাছি উলিয়াব লাগে তো এনেকুৱা কোৱেশ্চন আমাৰ এডিআৰইত প্ৰায় দেখা যায় এডিআৰই 2022 যিটো অনুষ্ঠিত হৈছিল অৰ্থাৎ এডিআৰই 1ত এই কোৱেশ্চনটো আহিছিল এডিআৰই 2 টো আহিছিল 3 টো অহাৰ সম্ভাৱনা আছে গতিকে এইটো ইজি হয় ফৰ্মুলাটো হৈছে প্ৰডাক্ট অফ দা নাম্বাৰস অৰ্থাৎ প্ৰডাক্ট অফ টু নাম্বাৰস ইজ ইকুৱেল টু HCF ইনটু LCM তো লসাগু পূৰণ গসাগু ইজ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল তো এইখিনি মনত ৰাখি পেলাই ইয়াতে ভ্যালু কেইটা পুট কৰিলে আমাৰ আনসাৰটো আহি যাব এটা সংখ্যাটো দিয়া আছে 2 to the power 7 তো আৰু আনটো সংখ্যা যদি আমি ধৰি লওঁ x বুলি পেলাই তো তেনেহলে সমান কিমান লিখিব পাৰিম HCF দিয়া আছে 2 to the power 5 আৰু LCM দিয়া আছে 2 to the power 5 7 কিউব তো এতিয়া যদি আমি x টো এফালে ৰাখি দিও তেতিয়া হলে এই 2 to the power 7 টো ইয়াৰে তলত আহিব তো এতিয়া আমি 2 ৰ যদি ঘাতকেইটা লিখো তেতিয়া ওপৰত থকা বিলাক সদায় প্লাস হয় 5 প্লাস 5 আৰু 7 টো যেটো তলত আছে গতিকে -7 আৰু 7 কিউব টো একে থাকিব 7 কিউব তো এতিয়া এখিনি যোগ বিয়োগ কৰি দিয়া 2 ৰ ওপৰত হ'ব 5 + 5 10 10 ৰ পৰা 7 গলে 3 অৰ্থাৎ 2 কিউব 7 কিউব অৰ্থাৎ আমাৰ আনসাৰটো হ'ব 2 কিউব 7 কিউব আনটো সংখ্যা অৰ্থাৎ অপচন এ কারেক্ট আনসার 2 কিউব 7 কিউব নেক্সট কোয়েশ্চন তো লাইছো কোয়েশ্চন নাম্বার 2 if 2x minus 3/x is equal to 2 then what is the value of 16x to the power 4 plus 81/x to the power 4 তো যদি এইখিনিৰ ভ্যালুটো 2 হয় তেনেহলে এইটোৰ ভ্যালু আমাক উলিয়াব দিছে তো এইটো আমি যদি প্ৰথমতে এবাৰ স্কয়াৰ কৰো অৰ্থাৎ হোল স্কয়াৰ কৰিব লাগিব তো দুবাৰ স্কয়াৰ কৰিলে আহি যাব তো প্ৰথম যদি আমি হোল স্কয়াৰ কৰো অৰ্থাৎ ইয়াতে আমাৰ ফৰ্মুলাটো হ'ব a - b হোল স্কয়াৰ তো তেতিয়া কি লিখিব পাৰিম আমি a স্কয়াৰ প্লাস b স্কয়াৰ মাইনাস 2ab তো এইটো ফৰ্মুলা হ'ব a - b হোল স্কয়াৰৰ তো এইটো আমি দুইফালে স্কয়াৰ কৰিলে পাম এইটো স্কয়াৰ কৰিলে হ'ব এইফালে 2x a স্কয়াৰ অৰ্থাৎ 2x স্কয়াৰ কৰিলে হ'ব 4x স্কয়াৰ প্লাস b স্কয়াৰ অৰ্থাৎ এইটো ওপৰত হ'ব 9 তলত হ'ব x স্কয়াৰ তাৰ পিছত মাইনাস আছে যেটো -2ab অৰ্থাৎ 2x * b টো হ'ব 3/x ইজ ইকুৱেল টু এফালে হ'ব 2 স্কয়াৰ কৰিলে 4 ইয়াতে x কটা কটি যাব অৰ্থাৎ এইখিনি থাকিব 4 2 2 যা 4 4 * 3 12 তো এফালে গলে প্লাস হৈ যাব 4 + 12 এফালে থাকিব আৰু এফালে থাকিব আমাৰ 4x স্কয়াৰ প্লাস 9/x স্কয়াৰ তো এইটো আমি আকৌ স্কয়াৰ কৰিব লাগিব আৰু এফালে হ'ব 12 + 4 অৰ্থাৎ 16 ক স্কয়াৰ কৰিব লাগিব তো এইখিনি স্কয়াৰ কৰিলে আকৌ এইটো ফৰ্মুলাত হ'ব a স্কয়াৰ প্লাস b স্কয়াৰ এবাৰ প্লাস 2ab হ'ব তো লিখাত অসুবিধাৰ কাৰণে ইয়াতে পিন কৰি দিছো এখিনি চোৱা তো প্ৰথমতে আমি এইটো দুইফালে স্কয়াৰ কৰিলো আৰু এইখিনি ক্যালকুলেশন কৰাৰ পিছত আমি এইটো পালো তো ইয়াক আকৌ যেতিয়া হোল স্কয়াৰ কৰা হ'ব তো এইফালে যদি আমি এইটো স্কয়াৰ কৰি দিও আৰু এইফালে এইটো স্কয়াৰ কৰি দিও তেতিয়া ইয়াৰে পিছত স্টেপটো এইটো হ'ব a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2ab ইজ ইকুৱেল টু 16 স্কয়াৰ কৰিলে হ'ব 256 এতিয়া ইয়াতে x স্কয়াৰ কটা কটি যাব তো 9 * 4 36 * 2 36 * 2 এইটো 72 হৈ গল আৰু এইফালে এইখিনি স্কয়াৰ কৰিলে হ'ব 4 স্কয়াৰ 16 আৰু x to the power 4 আৰু এইটো তেনেকুৱা 9 স্কয়াৰ কৰিলে 81 আৰু x স্কয়াৰ কৰিলে x to the power 4 তো অৰ্থাৎ আমি যেটো কোৱেশ্চন উলিয়াব লাগে তো এইখিনি পাই গলো এইফালে আৰু 72 টো যেতিয়া আমি এইফালে লৈ যাম এটো মাইনাস হ'ব তো আমি এইফালে এইখিনি ৰাখিম তো ইজ ইকুৱেল টু লিখিব পাৰিম 256 - 72 তো -72 কৰিলে 256 ৰ পৰা 6 ৰ পৰা 2 গলে হ'ব 4 আৰু ইয়াতে 15 ৰ পৰা 7 গলে হ'ব 8 1 অৰ্থাৎ 184 আহিব
এইখিনি ইজ ইকুৱেল টু তো এইখিনি ইয়াতে পাতিব লাগিব ইজ ইকুৱেল টু 184 আপোনাৰ অপশ্যন বি টো হ'ব কাৰেক্ট এনসাৰ বুজি পাইছে নিশ্চয় জাস্ট ইয়াতে a প্লাছ b হোল স্কয়াৰ ফৰ্মুলাটো ইয়াতে ইউজ হৈছে আৰু ইয়াতে a মাইনাছ b হোল স্কয়াৰ ফৰ্মুলাটো ইউজ হৈছে তো এইখিনি হয় নেক্সট কোৱেশ্চনটো লৈছো কোৱেশ্চন নাম্বাৰ 3 যদি a ইজ ইকুৱেল টু a2 হয় আৰু b ইজ ইকুৱেল টু a2 হয় তেনেহলে এইখিনিৰ ভ্যালু উলিয়াব দিছে 2a স্কয়াৰ প্লাছ 2b স্কয়াৰ মাইনাছ 5ab তো আমি ইয়াতো হেতু ফৰ্মুলা ইউজ কৰিব লাগিব a + b হোল স্কয়াৰৰ প্ৰথমতে আমি ab = কিমান উলিয়ালো সোৱা a আৰু b টো এটো দিয়া আছে যদি আমি এই দুইটা পূৰণ কৰি দিও তেতিয়া হলে এটো সোৱা √5 - 2 আছে আৰু এফালে এটো আছে গতিকে ব্ৰেকেট দিলে এইখিনি কাটি যাব এটো কাটি যাব অৰ্থাৎ a * b কৰিলে আমি পাম ab = পাই যাম 1 গোটেইখিনি কটাকটি যাব তেতিয়া আমি এটো ফৰ্মুলাত বহুৱাই দিম ইয়াতে মই কৰি দেখুৱাইছো সোৱা ab অৰ্থাৎ এইখিনি কাটি যাব এটো কাটি যাব 1 * 1 = 1 হ'ব এতে a + b এটো আমি হোল স্কয়াৰ ফৰ্মুলাটো যদি ইউজ কৰো স্কয়াৰ = হ'ব a² + b² + 2ab তো এতিয়া a মানে ভ্যালুটো দিয়া আছে এইখিনি আৰু b মানে দিয়া আছে এইখিনি তো a আৰু b ঠাইত আমি ভ্যালু কেটা পুট কৰিছো a ঠাইত এটো বহাইছো আৰু b ঠাইত এটো বহাইছো আৰু এই গোটেইখিনি আমি হোল স্কয়াৰ কৰি দিম এইখিনি স্কয়াৰ কৰি দিয়া আৰু এইফালে হ'ব তেতিয়া a² + b² + 2ab অৰ্থাৎ ab মানে যেটো আমি 1 পাইছো গতিকে ডাইৰেক্টলি 1 টো ইয়াত বহুৱাই দিছো তো এতিয়া এটো যদি আমি এলসিয়াম লও অৰ্থাৎ √5 - 2 * √5 + 2 এইখিনি পুৰণ এইখিনি কৰিলে হ'ব a² - b² অৰ্থাৎ 5 - 4 পাম √5 ক যদি আমি স্কয়াৰ কৰো তেতিয়া আমি 5 লিখিব পাৰো আৰু ইফালে মাইনাস হ'ব 2² গতিকে এটো আমি 5 - 4 লিখিব পাৰিম ঠিক আছে লহাগু উলিয়ালে হৈ যাব তাৰ পিছত হৰেৰ হৰণ লবেৰে পূৰণ কৰি দিবা তো এইখিনি আহিব এতিয়া এটো সোৱা 4 √5 আৰু 4 √5 এই দুটা কেনসেল যাব বাকি থাকিলে 5 + 4 9 9 + 5 + 4 অৰ্থাৎ 9 + 9 18 এইফালে থাকিলে 18 তলত 1 থাকিলে আৰু এইফালে থাকিব এটো a² হ'ব a² b² + 2 থাকিব ইয়াতে ব্ৰেকেটৰ ওপৰত স্কয়াৰটো থাকিব গতিকে ইয়াতে 18 টো স্কয়াৰ হ'ব এইখিনি আমি সমাধান কৰিলে যোগ বিয়োগ কৰিলে 18 পাম 18² = a² + b² + 2 এতিয়া আমি a² আৰু b² টো যদি ৰাখি দিও এফালে তেতিয়া হলে 18 ক স্কয়াৰ কৰিলে হ'ব 324 আৰু 2 টো এফালে আহিলে মাইনাস হ'ব 324 ৰ পৰা 2 গলে 322 থাকিব নেক্সট আমাক ভ্যালুটো উলিয়াব দিছিলে এইখিনিৰ গতিকে আমি এটো লিখিম এতিয়া 2a² + 2b² - 5ab = 2a² + 2b² ইয়াৰ পৰা আমি 2 টো যদি কমন লও তেনেহলে থাকিব a² + b² থাকিব a + b² ৰ ভ্যালুটো পাইছিলো আমি 322 সো 322 * 2 কৰিলো আৰু এফালে মাইনাস 5 আৰু ab ৰ ভ্যালুটো 1 গতিকে 5 * 1 হ'ব তো এটো পূৰণ কৰিলে পাম 644 - 5 * 1 5 644 ৰ পৰা 5 মাইনাস কৰিলে হ'ব 639 639 অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ ইয়াৰে ভ্যালুটো পাম আমি 639 নেক্সট কোৱেশ্চন লৈছো কোৱেশ্চন নাম্বাৰ 4 এটো দিয়া আছে বাবি ইজ ট্ৰেভেলিং বাই এ কাৰ এট এ স্পীড অফ 90 km/h প্ৰতি ঘণ্টাত 90 km স্পীডত বাবিয়ে গাড়ীৰে যাত্ৰা আৰম্ভ কৰিছে তাৰ পিছত কৈছে যে বাবি started traveling at 10:20 am ৰাতিপুৱা 10টা 20ত যাত্ৰা আৰম্ভ কৰিছে আৰু ডেষ্টিনেশ্যনত উপস্থিত হৈছে 1:45 pm ফাইন্ড দা ডিসটেন্স ট্ৰেভেলড তো বাবি ৰাতিপুৱা 10টা 20 বজাত যাত্ৰা আৰম্ভ কৰি 1:40 এটা 40 বজাত গন্তব্যস্থান পালেগৈ তো যাত্ৰা কৰা দূৰত্ব বিচাৰি উলিয়াওক তো এই অপচন কেইটাৰ পৰা বাছিব দিছে তো ফৰ্মুলাটো হ'ব ডিসটেন্স d = speed into time সো আমি ইয়াতে প্ৰথমত টাইমটো উলিয়াই ল'ব লাগিব স্পিডটো যেটো আছে দিয়া আমাক স্পিডটো দিয়া আছে প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ সো স্পিডটো আমি ডাইৰেক্টলি ইয়াতে 90 লিখিব পাৰিম এতিয়া টাইমটো আমি উলিয়াব পাৰিম ইয়াৰ পৰা সো স্টাৰ্ট কৰিছে কেটাৰ পৰা 10টা 20 আৰু গৈ পাইছে 1:40 লৈকে তো এটা 10টা 20 ৰ পৰা 1:40 লৈকে কিমান টাইম হ'ব 3 ঘণ্টা 20 মিনিট হ'ব তো 10 ৰ পৰা 1 লৈকে 3 11 12 1 আৰু 20 ৰ পৰা আৰম্ভ কৰি 40 পাইছে গতিকে 3 ঘণ্টা 20 মিনিট তো 3 ঘণ্টা 20 মিনিটক যদি আমি ঘণ্টাত নিও
যেহেতু স্পীডটো আমাক ঘণ্টাত দিয়া আছে 90 km/h তো এইটো আমি ঘণ্টাত নিলে কি হ'ব 3 আৱাৰ আৰু মিনিটক যদি ঘণ্টাত নিওঁ 60 ৰে আমি হৰণ কৰিব লাগিব তো 20/60 00 কাটি যাব বা ডাইৰেক্টলি কাটি দিব পাৰা 2 1 * 2 2 3 * 6 এইটো সমষ্টি ভাঙি দিয়া 3 3 * 9 + 1 10 অৰ্থাৎ ওপৰত হ'ব 10 তলত হ'ব 3 ইমান ঘণ্টা এতিয়া কটাকটি কৰা 3 ৰে এক কাটিলে 30 বাৰ যাব 30 * 10 300 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে 300 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব অপচনটো হৈ যাব ডি নম্বৰটো বুজি পাইছে নিশ্চয় ফৰ্মুলাটো হৈছে ডিসটেন্স = স্পীড ইনটু টাইম আমাক স্পীডটো প্ৰতি ঘণ্টাত দিয়া আছে সেইকাৰণে আমি টাইমটো 10:20 ৰ পৰা 1:40 লৈকে 3 ঘণ্টা 20 মিনিট আছিল ইয়াক আমি ঘণ্টাত লৈ গ'লো তো ঘণ্টাত নিউতে কিমান হ'ল 10/3 হৈ গ'ল তাৰপিছত কটাকটি কৰিলে আনসাৰটো পাই গ'লো ঠিক আছে নেক্সট কোৱেশ্চনটো লৈছো কোৱেশ্চন নম্বৰ 5 The area of an equilateral triangle with the length of the side 12 cm is কিমান হ'ব তো 12 cm বাহু দৈৰ্ঘ্যৰে সমবাহু ত্ৰিভুজ ইকুইলেটাৰেল ট্ৰায়াঙ্গল অৰ্থাৎ যিটো ট্ৰায়াঙ্গলৰ ত্ৰিভুজৰ তিনিটা বাহু সমান তো এটো 12 cm কৈ দিয়া আছে অৰ্থাৎ তিনিটাৰে যদি 12 cm হয় তেনেহলে ইয়াৰ এৰিয়া অৰ্থাৎ কালিটো আমাক উলিয়াব দিছে এটো ডাইৰেক্ট ফৰ্মুলা বহুৱাই দিলে হ'ব ফৰ্মুলাটো আছিল area of a equilateral triangle অর্থাৎ সমবাহু ত্রিভুজৰ কালি √3/4a স্কয়ার এই অর্থাৎ সাইড স্কয়ার তো সাইডটো দিয়া আছে 12 গতিকে √3 তলত হ'ব 4 12 স্কয়ার অর্থাৎ 12 দুটা পূৰণ হ'ব 12 * 12 তে 4 ৰে কটাকটি কৰা এটো 3 বাৰ যাব 12 * 3 36 √3 এটো আনসার ইমান বর্গ সেন্টিমিটার বা সেন্টিমিটার স্কয়ার অপশন বিলাকত চোৱা 36 √3 অপশন ডি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে ইয়াতে আমি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিলো এইবিলাক এডিআৰই আসাম পুলিচ বা টেট যিকোনো এক্সামৰ কাৰণে অসম গভৰ্ণমেণ্টৰ বিশেষকৈ তো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক দেখা যায় আৰু যদিহে ডাইৰেক্টলি টপিক ওয়াইজ চাব বিচাৰে তেনেহলে আমাৰ মেথছৰ প্লেলিষ্ট এখন দিয়া আছে ডেসক্ৰিপচনত লিংক আছে তাত গৈ পেলাই চাই ল'ব পাৰিব ধন্যবাদ